অৱসৰী জীৱনৰ এটা ৰাতিপুৱা 6 বজাত উঠি একাপ চেনি নোহোৱা ব্লেক কফি লৈ 6:30 বজাত ৱৰ্কআউট আৰম্ভ কৰিলোঁ। এঘণ্টা ৱৰ্কআউট কৰি দেখিলোঁ ঘৰত কিবাকিবি বজাৰ লগা আছে। জোতাযোৰ সলাই লৈ মোবাইল আৰু বেগ লৈ 2 হাতে 2 বেগ বজাৰ কৰি আনিলোঁ। ৱেইট ট্ৰেইনিঙৰ এয়া ব্যৱহাৰিক প্ৰয়োগ। অফিচলৈ যোৱাৰ আগতে যেনেকৈ ৰাতিপুৱা ভাত পানী বনাই থৈ গৈছিলোঁ, এতিয়াও সেই নিয়ম এৰা নাই। ৰাতিপুৱা 10:00-10:30 বজাৰ ভিতৰত দুপৰীয়াৰ আহাৰ বনোৱা হৈ যায়। এনে কৰিলে দিনত বেলেগ কামৰ বাবে বহু সময় পোৱা যায়। ব্ৰেকফাষ্ট বুলি মই 50 গ্ৰাম দাইল, 100 গ্ৰাম চালাড য'ত আছিলে তিয়ঁহ, বিলাহী, গাজৰ, বিট, ৰেড কেবেজ, মূলা আৰু লেটাছ পাত আৰু লগত 2টা সিদ্ধ ব্ৰাউন এগ। গতিকে প্ৰটিন পুষ্ট ব্ৰেকফাষ্ট এটা খালোঁ। হেল্ডি হয়, সহজতেও হ'ল। 50ৰ পিছত মাচল ক্ষয় হোৱা ৰোধ কৰিবলৈ প্ৰটিনযুক্ত খাদ্য খোৱাটো অতি জৰুৰী। এয়া ৰাতিপুৱাৰ খতিয়ান।